সকলো অসমবাসী ৰাইজক বিটিআৰবাসী ৰাইজক মই বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বৰদিনে যাতে আমাৰ মাজত শান্তি সম্প্ৰীতি মিলা প্ৰীতি ভাতৃত্ববোধ যাতে জগাই তোলে তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। বিশেষ কথাটো হ'ল কি আমাৰ অসমত যাতে সদায় শান্তি সম্প্ৰীতি বজাই থাকে, সকলো ধৰ্মৰ লোক সহিষ্ণুতাৰে যাতে আমি বসবাস কৰিব পাৰোঁ, এইটোকে মই কামনা কৰোঁ। চাৰ্চটো বহুত পুৰণি, 1927 চনত স্থাপন হৈছিলে। তাতে গৌৰাং মিছনত 1927 চনত সেইটো স্থাপন হৈছিল। তাতে পোনপ্ৰথমে মিছনাৰীসকলে আহি অসমীয়া মাধ্যমত স্কুল খুলিছিলে। ইয়াৰ পিছত বড়ো মাধ্যম, দুটা মাধ্যম কৰা হ'ল আৰু এতিয়া এটা ইংলিছ মিডিয়াম স্কুল আছে, বাইবেল স্কুল আছে। এই মিছনত 4টা মানে শিক্ষা অনুষ্ঠান আছে। তো আমি তাত যাওঁ। গৌৰাং মিছন নৰ্দাৰ্ণ ইভেঞ্জেলিকেল লুথেৰান চাৰ্চ। প্ৰত্যেক বছৰে মই মোৰ ঘৰত যিমান পাৰোঁ মোৰ সমস্ত আমন্ত্ৰণ মই জনাওঁ। চৰকাৰী বিষয়াসকল যিবিলাকৰ লগত আমি ওতঃপ্ৰোতভাৱে আমি কাম কৰোঁ, মোৰ পাৰ্টিৰ মানুহ, মোৰ শুভাকাংক্ষী, যিমান পাৰোঁ মই সিহঁতক আমন্ত্ৰণ জনাওঁ। বছৰত এটাই আমাৰ পৰৱ, গতিকে সকলোকে নিমন্ত্ৰণ মই জনাবলৈ মই চেষ্টা কৰোঁ। সেইমতে এইবাৰো কৰিছোঁ। আমাৰ বিশেষকৈ এই অঞ্চলত বড়ো, সান্থালী, ওৰাং, ৰাভা, কিছু নেপালী মানুহ খ্ৰীষ্টিয়ান আছে। তেওঁলোকে নিজৰ নিজৰ গীৰ্জাৰ কাৰ্যসূচী শেষ হোৱাৰ পিছত মোৰ ঘৰলৈ আহে। এইবাৰ মই 26 তাৰিখত লৈছোঁ। 25 তাৰিখে যিহেতু পবিত্ৰ বৰদিন নিজৰ নিজৰ গীৰ্জাত কাৰ্যসূচী থাকে, গতিকে মই 26 তাৰিখ কৰিছোঁ। যোৱা বছৰ মই 25 তাৰিখ সন্ধিয়া কৰিছিলোঁ, এইবাৰ 26 তাৰিখত কৰিছোঁ। তো সকলোকে মই বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ, বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।